সকলোকে আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যসকলৰ মনোনয়ন পত্ৰ দাখিল অনুষ্ঠানৰ যাত্ৰা অনুষ্ঠানত আমাৰ সৈতে উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টিৰ ঢকুৱাখানা জিলাৰ সন্মানীয় সভাপতি স্বৰূপ কোঁৱৰ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত MMK সভাপতি তথা প্ৰাক্তন মিচিং সাহিত্য সাহিত্য পৰিষদৰ অধ্যক্ষ সুনীল পেগু ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আমাৰ জ্যেষ্ঠ নেতা সুনীল গদে ডাঙৰীয়া, বসন্ত শইকীয়া ডাঙৰীয়া, প্ৰদীপ ইন্দ্ৰ সুংকাৰাম ডাঙৰীয়াকে প্ৰমুখ কৰি মোৰ অতি চনৰ বিভিন্ন দায়িত্বত থকা সন্মানীয় বিষয়ববীয়াসকল আৰু আমাৰ প্ৰাৰ্থীসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে ইয়াত সমবেত হোৱা পৰম শ্ৰদ্ধাভাজন ঢকুৱাখানাবাসী ৰাইজ, জয়তে আপোনালোক সকলোকে মই আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো সমগ্ৰ ভাৰতবৰ্ষতে আৰু অসমতো আমি NDA হিচাপে আমি মিত্ৰ দলৰ অসমত ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, সন্মিলিত গণশক্তি, UPPL এনেধৰণে আমি সকলোৱে মিলি চৰকাৰ চলাই আছোঁ আৰু আমি ঢকুৱাখানাত NDA হিচাপে ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, সন্মিলিত গণশক্তি তিনিওটি দলে এই আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ উপলক্ষে আমি তিনিওটি দলে মিলি আসনৰ বুজাবুজিৰে আমি আজি প্ৰাৰ্থী প্ৰক্ষেপ কৰিবৰ বাবে আজি আমি সকলোৱে সিদ্ধান্ত ল'লোঁ আৰু আজি আমি প্ৰাৰ্থীসকলক মনোনয়ন পত্ৰ প্ৰদানৰ বাবে আমি সকলোৱে ইয়াতে সমবেত হৈছোঁ আৰু আপোনালোকক দুটামান কথা আমি জনাব বিচাৰিছিলোঁ। আমি তিনিওটি দলৰ আলোচনা মৰ্মে সন্মিলিত গণশক্তি, ভাৰতীয় জনতা পাৰ্টি আমাৰ জিলা পৰিষদৰ 4খন সিটৰ ভিতৰত আমি অৱনৰী মৰণয় সিটটো আমাৰ সন্মিলিত গণশক্তিৰ প্ৰাৰ্থী হিচাপে আমাৰ ইন্দিৰা সিন্ধে বাইদেউক আমি মিলি প্ৰক্ষেপ কৰিছোঁ। যদিও আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতীক চিহ্নত তেখেতে এই নিৰ্বাচনত অৱতীৰ্ণ হ'ব, গতিকে আমাৰ চাৰিওটা আমাৰ জিলা পৰিষদ প্ৰাৰ্থী গৰাকী সকলোৰে পদক পুলৰ চিহ্ন হ'ব আৰু ঠিক তেনেদৰে সন্মিলিত গণশক্তি দলক আমি 4খন আঞ্চলিক পঞ্চায়তৰ সিট তেখেতলোকৰ বাবে আমি নিৰ্ধাৰণ কৰিছোঁ। দানদৰা, পেৰকটা, পূব ঢকুৱাখানা আৰু বৰখামুখ এই 4টা পঞ্চায়তত আমাৰ সন্মিলিত গণশক্তি দলৰ মিত্ৰ দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব, কিন্তু প্ৰতীক চিহ্ন তাত পদক ফুল হ'ব। ঠিক তেনেদৰে আমি অসম গণ পৰিষদ দলক আমি 3টা আঞ্চলিক পঞ্চায়তৰ সিট হাৰহি, ৰেণুকণা, বাটমাৰী আৰু মৰণয় এই 3টা আমি আঞ্চলিক পঞ্চায়তৰ সিট তেখেতলোকৰ বাবে আমি এৰি দিছোঁ আৰু তেখেতলোক তিনিওটাই অসম গণ পৰিষদৰ হাতীৰ চিহ্নত তেখেতলোকে প্ৰতিদ্বন্দ্বিতা কৰিব। এই কথাখিনি আমি সকলোৱে যাতে আমাৰ কাৰ্যকৰ্তাসকলে তিনিটি দলৰ কাৰ্যকৰ্তাই যাতে মনত ৰাখি যাতে আজি এই পবিত্ৰ দিনটোত আমি সকলোৱে সংকল্প ল'ব লাগিব। ঢকুৱাখানা বিধানসভা সমষ্টিত আমি সমগ্ৰ ৰাইজৰ আশীৰ্বাদ বুটলিবলৈ সক্ষম হ'ব লাগিব, যাতে অহা 2 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব। আমাৰ প্ৰক্ষেপিত 4গৰাকী আমাৰ জিলা পৰিষদৰ সদস্য আৰু আমাৰ আঞ্চলিক পঞ্চায়তৰ 12গৰাকী সদস্যই যাতে ৰাইজৰ আশীৰ্বাদ বুটলিবলৈ সক্ষম হয় আৰু আমি 22গৰাকী আৰু আমি 100% যাতে ঢকুৱাখানাত আমি মিত্ৰ দলে যাতে পঞ্চায়ত নিৰ্বাচনত আমি ভালকে জয়ী হ'ব পাৰোঁ। আৰু তাৰ লগতে বাকী আপোনালোকে আঞ্চলিক আমাৰ ৱাৰ্ড সদস্যসকলৰ বিষয়ে আপোনালোকে সকলোৱে জানে। আমি এইবাৰ প্ৰথমবাৰৰ বাবে অসম চৰকাৰে সিদ্ধান্ত লৈছে ৱাৰ্ড সদস্যৰ ক্ষেত্ৰত প্ৰতীক চিহ্নবিহীনভাৱে ইণ্ডিপেণ্ডেণ্টভাৱে সকলোৱে প্ৰতিদ্বন্দ্বিতা কৰিছে। অসম গণ পৰিষদ দলৰো প্ৰাৰ্থী থাকিব, সন্মিলিত গণশক্তি দলৰো প্ৰক্ষেপিত নিৰ্দলীয় প্ৰাৰ্থী থাকিব আৰু ভাৰতীয় জনতা পাৰ্টি নিৰ্দলীয় প্ৰাৰ্থী থাকিব। গতিকে সকলোৱে যাতে এই নিৰ্বাচনত আমাৰ আঞ্চলিক পঞ্চায়ত জিলা পৰিষদ থাকিবই, তাৰ লগতে আমি ৱাৰ্ড সদস্যসকলক সকলোৱে যাতে মিলা প্ৰীতিৰে শান্তি শৃংখলা বজাই ৰাখি যাতে আমি সকলোৱে খুব সুন্দৰভাৱে এই নিৰ্বাচনটো পাৰ কৰি আগন্তুক 5 বছৰৰ বাবে ঢকুৱাখানাৰ উন্নয়নৰ যাত্ৰাত যাতে আমি সকলোৱে অংশীদাৰিত্ব হৈ ৰাইজৰ ভবা ধৰণে যিখিনি আমাক আশীৰ্বাদ প্ৰদান কৰিব, এইখিনি আমি সকলোৱে আজি এই পবিত্ৰ দিনটোত ভগৱানৰ নামত সংকল্প লৈ যাতে আমি সকলোৱে আগবাঢ়িব পাৰোঁ, তাৰ বাবে সকলোকে মই আহ্বান জনাইছোঁ। আজি যিহেতুকে মনোনয়ন পত্ৰৰ সময় আমি 12টা বজাত গৈ পাব লাগিব, দীঘলীয়া নকৰোঁ, আপোনালোক পুনৰ
সকলো তিনিটা দলীয় নেতৃত্ব কৰ্মীবৃন্দৰ লগতে প্ৰাৰ্থীসকলক সকলোকে আমি শুভেচ্ছা জ্ঞাপন কৰি আমাৰ বক্তব্য সামৰিছোঁ।